মই আপোনাৰ চেনেলৰ জৰিয়তে জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিছো, মই সেৱা আগবঢ়াইছো অন্তৰখনে আৰু অশেষ ধন্যবাদ জনাইছো এই পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে ভোজালতলী যুৱ সংঘ আৰু আমাৰ পুথিভঁৰাল সমিতিয়ে আজি কেইবাবছৰ দিন ধৰি পেলাই এই কাৰ্যসূচী পালন কৰি আমাৰ নতুন চামক ইয়াৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে আমাৰ পৰম্পৰাৰ বিষয়ে তেখেতসকলক জ্ঞান প্ৰদান কৰাৰ এটা প্ৰয়াস কৰিছে, সৎ প্ৰচেষ্টা কৰিছে। আৰু এনেদৰে আচলতে আজি দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত আহি পেলাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এয়াই হৈছে আমাৰ সমন্বয়, এয়াই হৈছে আমাৰ একতা। আৰু এনেদৰে আচলতে আমাৰ অসমীয়া সমাজখন সুদৃঢ় হ'ব, এনেদৰে আমাৰ পৰম্পৰা যি ভাষা সংস্কৃতি আছে ই উজ্জীৱিত হ'ব আৰু এনেদৰেই আমাৰ অসমীয়া সমাজখন বিশ্ব দৰবাৰত জিলিকি উঠিব আৰু তাৰে প্ৰয়াস ইয়াৰ পৰাই আৰম্ভ হৈছে। মই আশা কৰিছো যে আজি এই গৰু বিহুৰ জৰিয়তে আমি সকলোৱে এইবাৰ ৰঙালী বিহুৰ খুব সুন্দৰভাৱে যাতে আমি সকলো পৰম্পৰাক ধৰি ৰাখি পেলাই আমি যাতে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে খুব সুন্দৰভাৱে যাতে পালন কৰিব পাৰো আৰু আমি আমাৰ সমাজখনক শক্তিশালী কৰাৰ জৰিয়তে আমি আমাৰ এই অসমত যাতে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এককভাৱে আগবাঢ়িব পাৰে, সমন্বয়ৰ জৰিয়তে আগবাঢ়িব পাৰে, মই তাকে কামনা কৰিছো। গৰু বিহু লগতে অসমীয়া নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন অসমবাসী ৰাইজলৈ। আজি ভোজালতলী যুৱ সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত গৰু বিহু উদযাপন কৰিছে আৰু ৰাইজ আহি আছে। বিশেষকৈ আজি কৃষিজীৱী সমাজখনৰ যি সংস্কৃতি, অসমীয়া সমাজখন কৃষিজীৱী সমাজখন সংস্কৃতিৰ ওপৰত, কলা সংস্কৃতিৰ ওপৰত সকলো এটা সুন্দৰ ধাৰণা আছে যে গৰু সঁচাকৈ অসমীয়া জাতিটোৱে গৰুক আগৰ পৰা পূৰ্বৰ দিনৰ পৰা পালন কৰি আহিছে। গৰু বিহুটো গৰুক উচ্চ আসনত ৰাখিছে। আমি দেখিছোঁ যে আজি গৰুৰ যি প্ৰতিপালন কৰিব লাগে যেনেধৰণৰ কৃষি সমাজখনে, কিন্তু এতিয়া তেনেকৈ গৰু খুব কম পালন কৰা হৈছে। গৰু বিহুটো বহুত জেগাত কমি গৈছে। হ'লেও যে আজি সমূহ ৰাইজ ওলাই আহিছে, কৃষিজীৱী ৰাইজ হওক, আমি আধুনিক সভ্যতাৰ ৰাইজ হওক, ওলাই আহিছে। আমি সকলোৱে ওলাই অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখিছোঁ যে এখন সুন্দৰ অসম, বিকশিত অসম, সুৰক্ষিত অসম, আত্মনিৰ্ভৰশীল অসমৰ আমি কামনা কৰিছোঁ। এই অসমখনত যাতে সদায় আমাৰ কলা সংস্কৃতি জীয়াই ৰাখি এখন সুন্দৰ সুশৃংখল সমাজ আমি যাতে গঢ়ি তুলিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু আগন্তুক দিনত এখন শান্তিপূৰ্ণ অসম আৰু লগতে প্ৰগতিশীল অসমৰ আশা ৰাখি মই সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। অসমখন সুৰক্ষিত অসম হওক, বিকশিত অসম হওক, প্ৰগতিশীল অসম হওক। যিটো ধাৰাত এতিয়া অসম আগবাঢ়ি গৈছে ঠিক তেনেকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। সকলোৰে মংগল আশা কৰিছোঁ।